এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। মৰিয়নিত নৃশংস হত্যাকাণ্ড, পুত্ৰৰ নৃশংস আক্ৰমণত মৃত্যু জন্মদাত্ৰী মাতৃ। নিশা সংঘটিত হয় ভয়ংকৰ ঘটনাটো। মৰিয়নিৰ দেবেৰাপাৰা থানাৰ অন্তৰ্গত ভেলগুৰি কলীয়া গাঁৱত সংঘটিত হৈছে ঘটনা। ঘৰৰ ভিতৰত আবদ্ধ কৰি নিজ মাতৃক লোহাৰ ৰডেৰে আক্ৰমণ কৰি হত্যা কৰে। মৃত মহিলাগৰাকী নিৰু বৰা আৰু হত্যাকাৰী পুত্ৰ নবীন বৰা। নিজ পুত্ৰ নিজ মাতৃক হত্যা কৰিলে কালি প্ৰায় ৰাতি 11:30মান বজাত। দিনতে অলপ মানে সি কিবা কিবি বেলেগ বেলেগ ৰূপ মানে দেখাই আছিলে। তাৰপিছতে সেইটো কাৰণে আমি গধূলি সময়ত আহি ছাৰসকলৰ ওচৰত জনালোহি। দা এখন লৈ আছিলেহি। ছাৰসকল গৈ পেলাই দাখন কাঢ়ি মেলি ল'লে। লোৱাৰ পিছত আমাক ক'লে যে ইয়াক একবাৰ ডক্টৰৰ ওচৰত দেখাই আনক। ডক্টৰৰ ওচৰত লৈ আহিলোঁ। ডক্টৰে পঠাই দিলে কিবা বিষৰ দৰৱ চৰব কিবা কিবি দি পেলাই। মাৰপিটটো একো কৰাই নাই। তাৰপিছত ঠিক লাহে লাহে গধূলি হৈ আহিছে আৰু গধূলি হৈ আহিছে নাই বুলি মানুহটো মানে শুইছে আৰু তেনেকুৱা অৱস্থাত 11:30মান বজাত মানে হালা শুনিছোঁ। শুনি পেলাই ওলাই আহি আৰু গম পাইছোঁ যে ইয়াততো কাজিয়া হৈ আছে, ধাম ধুম শুনিছোঁ। তাৰপিছত কি হ'ল যে আমি চব ফোন কৰি ইটোক সিটোক ফোন কৰি চব মানুহ চপাই দিলোঁ। চপাই দিয়াৰ পিছত VDP পাৰ্টি মাতিলোঁ। VDP পাৰ্টি আহিলে। তাৰপিছত ছাৰসকলে লগে লগে ফোন কৰিলোঁ। ছাৰসকল গ'ল আৰু সেই সময়লৈকে কোনো সোমাবই পৰা নাই। আগফালে গ্ৰিলত তলা মাৰি লৈছে, পিছফালে দৰ্জা পুৰা খুন্দি বান্ধি লৈছে ভিতৰৰ ফালৰ পৰা। তাৰপিছত ছাৰসকল যেতিয়া গ'ল, ছাৰসকলৰ লগত পূৰা পিছফালে দৰ্জা ভাঙি তাৰপিছত আমি সোমাই গৈ ছাৰসকলৰ লগত পাইছোঁ মৃতদেহ সেইখিনিতে পৰি আছে। কিহে মাৰিলে মানে এতিয়া আজিৰ দিনত ছাৰসকলে চাই পেলাই পাইছে এডাল লোহাৰ এডাল দেখিছে। আৰু এটুকুৰা কাঠৰ টুকুৰা মানে চকীৰ টুকুৰা মানে খুৰা এটা। নিজৰ মাকক হত্যা কৰিলে। এইবাৰ ড্ৰাগছ মদ একোৱেই নাখায়। আগতে ভাং খাইছিলে। মানুহে কয় ভাং খোৱাৰ কাৰণে ইয়াৰ মেণ্টেলটো অলপ গণ্ডগোল হৈছে। কিন্তু ইয়াৰ মেণ্টেলটো গণ্ডগোল নহয়। মেণ্টেল গণ্ডগোল মানুহে কাম কৰি পেলাই খাব নোৱাৰে। কামটো পূৰাই কৰে, ঘৰ ধুনীয়াকৈ চলায়, পইচা পাতি পূৰা পায়। কাম বন কৰি মেলি মানে ভাটা ছিজনত এতিয়া 55,000 50,000 এনেকৈ পইচা পায় বহাগৰ বিহুলৈ। তেনেকুৱা এটা মানুহৰ মেণ্টেল গৰমটো কেতিয়াও হ'ব নোৱাৰে, পাগলটো হ'ব নোৱাৰে। কিহৰ কাৰণে মাৰিলে মানে সেইটো আমি বিশেষকৈ একো নাজানো। তাৰ মানে কি এবাৰ কিবা এটা ইঙিতি ভিঙিতি দেখাব, এবাৰ কিবা এটা কৰি দেখাব, এবাৰ কিবা এটা কৰিব, তেনেকৈ কৰি মানে লাষ্টত গৈ গধূলিলৈ সেয়া। তাৰ আগতো এই হেৰিয়াত আপোনাৰ পানীচুকোৱাত যোৰহাট পানীচুকোৱাত 3 দিন থাকি পেলাই 3 দিনে কোঠাৰ লৈ মানুহৰ ভিতৰত সোমাই মানে ভনীয়েক আছে তাত, ভনীয়েকৰ ঘৰত কোঠাৰ লৈ সোমাই গোটেই ভিতৰৰ DJ ভাঙিলে, দৰ্জা বেৰ এইবিলাক কোঠাৰে কাটি মেলি তাৰপিছতে কি কৰিলে, আমি ফোন কৰিলে, আমি কালি গৈ পেলাই লৈ আহিলোঁ তাক। কালি লৈ আহি এইবোৰ ইয়াত ছাৰসকলৰ ওচৰত আমি এজাহাৰ দিলোঁ। তাৰপিছত আকৌ হেৰিয়ালৈ গ'লোঁ, হস্পিটেল গ'লোঁ। তাৰপৰা আহি লাহে ধীৰে ৰাতিলৈ আৰু মানে মাকক সেয়া হত্যা কৰিলে। আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি দেবেৰাপাৰা থানালৈ লৈ যায়। পুনৰ জনাইছোঁ, মৰিয়নিত নৃশংস হত্যাকাণ্ড, পুত্ৰই প্ৰাণ ল'লে মাতৃ। এতিয়া আমি সেয়া ন্যায় বিচাৰোঁ এটাই যে নিজ মাতৃক নিজ পুত্ৰই হত্যা কৰা যাতে উচিত শাস্তি দিয়ে। জীৱনভৰ যেন তেওঁ এই গাঁৱৰ মুখ নেদেখে। কিহৰ কাৰণে মাৰিলে মানে আমিতো সিমানটো মাক পিতেক নেদেখোঁ। আমিতো মানে আঁতৰত থাকোঁ। কিন্তু অকল মাক পিতেকে, বাকী মাকৰ লগত তাৰ কি শত্ৰুতা কি হেৰি সেইবিলাক নাজানো বিশেষকৈ। বাকী চোৱা আমি দেখা চোৱাত মানে সি অলপ ভাৱভংগী দেখায়। এই নবীন বৰা। এতিয়া মানুহে কয় কিছুমানে নিৰু বৰা, মানুহে কয় কিছুমানে মেণ্টেল গৰম বা এনেকৈ এইবোৰ ভাং চাং খাইছিলে আগত বা তাৰ অলপ বাহিৰা পইচাত পৰিছে। কিন্তু সেইবোৰ লোৱাই আকৌ সেইটো কাণ্ড কেনেকৈ কৰিব। সেয়ে আমি এটাই উচিত নিজ ঘৰৰ ভিতৰত।